আজি আমি ক্লাস 10 এক্সারসাইজ 8.1 3 নম্বৰ কোৱেশ্চনটো সমাধান কৰিম কি দি আছে 3 নম্বৰটো যদি sin a = 3/4 তেন্তে cos a আৰু tan a উলিয়া বুলি কৈছে এটা সলিউশনটো কি হ'ব কি দিয়া আছে আমাক গিভেন দিয়া আছে sin a = 3/4 আমাক sin টো আমাৰ ফৰ্মুলাটো কি আছিল p/h আছিলে তেনেহলে আমাৰ ইয়াত p ৰ ভ্যালু কিমান 3 h ৰ ভ্যালু 4 আমাক এইখিনি ভ্যালু উলাবৰ কাৰণে আমাক কি কি তিনটা ভ্যালু দৰকাৰ হয় পারপেন্ডিকুলার বেস আৰু হাইপোটেনিয়াস এতিয়া আমাৰ p আৰু h ৰ ভ্যালু দিয়া আছে কি দিয়া আছে p = 3 আৰু h = 4 তেতিয়া আমি b উলিয়াব লাগে b উলিয়াবৰ কাৰণে আমাৰ h p b ৰ মাজৰ সম্বন্ধটো আছিল আমাৰ পাইথাগোৰাছ থিওৰেম বাই ফাইটা ইয়াত ছবি আকাৰ দৰকাৰ নাই ডাইৰেক্ট আমি বহাই দিব পাৰো কি আছিল আমাৰ h স্কয়াৰ = p স্কয়াৰ প্লাস b স্কয়ার এটা h ৰ ভ্যালু কিমান দিয়া আছে 4 স্কয়ার p ৰ ভ্যালু কিমান দিয়া আছে 3 স্কয়ার আৰু b টো ফাইন্ড আউট কৰিব লাগে ইয়াত b means base p means perpendicular h means hypotenuse কিমান হ'ব 4 স্কয়ার 16 3 স্কয়ার 9 প্লাস b স্কয়ার এটা b স্কয়ার = 16 এফালে নিলে কিমান হ'ব প্লাস তো মাইনাস হ'ব কিমান হ'ব b স্কয়ার = 16 minus 9 7 and b স্কয়ার টো ফলা গলে স্কয়ার ৰুট হ'ব কিমান পালো আমি √7 √7 ৰ আমাৰ স্কয়ার ৰুট নাই এখানে এনেকে ৰাখিবা তাৰপিছত আমাক কি উলিয়াব কৈছিলে cos a আমি তিনটা পালো cos a কি আছিল আমাৰ b/h এতিয়া আমি b কিমান পালো √7 আৰু h কিমান আছিল আমাৰ 4 আকৌ tan a উলিয়াব কৈছে tan a কি আছিল আমাৰ p/b p ৰ ভ্যালু কিমান আমাৰ 3 আৰু b ৰ ভ্যালু √7 এটি আমাৰ ৰিকোয়ার্ড সলিউশন answer এতিয়া নেক্সট কোৱেশ্চনটো চাও এতিয়া আমাৰ 6 নম্বৰ কোৱেশ্চনটো আছে দিয়া আছে যে 15 cos a = 8 তেন্তে sin a আৰু sec a উলিয়া given কি আছে 15 cos a = 8 and find out the sin a and sec a এতিয়া সলিউশনটো চোৱা given কি আছে 15 cos a = 8 এই 15 টি ইনটু আছে রাইট সাইডে নিলে কি হ'ব ডিভাইড cos a mean কি আছিল আমাৰ b/p and তেনেহলে b = 8 p = 15 and find out the আমাৰ h ৰ ভ্যালুটো উলিয়াব লাগে কিমান হল b = 8 and p = 15 এটা কি হ'ব আমাৰ again same method by Pythagoras theorem কি আছিল আমাৰ h স্কয়ার = p স্কয়ার প্লাস b স্কয়ার h স্কয়ার ফাইন্ড কৰিব লাগে আমাৰ p ৰ ভ্যালু 15 স্কয়ার and b ভ্যালু 8 স্কয়ার 15 স্কয়ার 225 8 স্কয়ার 64 and h square = 225 plus 64 is 289 and h = √of 289 and square root of 289 is 17 এতিয়া আমাৰ উলিয়াব দিছে কি sin a আৰু sec a
ইয়াতে কৈছো sin a means p by h and p equal to 15 and h equal to 17. Next, check a means h by b and h equal to 17 and b equal to 8. It is our answer. এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো চাওঁ এতিয়া আমাৰ 5 নম্বৰ কোৱেশ্চনটো আছে দিয়া আছে যে sec θ = 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা given কি আছে আমাৰ sec θ = 13/12 আৰু যিখিনি বাকি ৰেচিঅ'বোৰ উলিয়াব কৈছে আৰু কি থাকিলে আমাৰ আৰু পাঁচটা ৰেচিঅ' থাকিলে sin cos tan cot আৰু cosec এইখিনি মান আমাক উলিয়াব কৈছে এতিয়া given কি আছে sec θ = 13/12 sec θ টো কি আছিল আমাৰ h by b equal to 13/12 এতিয়া আমাৰ h কিমান আছে 13 b কিমান আছে 12 আমাৰ এটা কোনটো ভ্যালু নাই p আমি p টো ফাইন্ড আউট কৰিব লাগে আকৌ একে by Pythagoras theorem কি আছিল আমাৰ h square equal to p square plus b square এতে h ৰ ভ্যালু দিয়া আছে আমাৰ 13 square p ৰ ভ্যালু ফাইন্ড আউট কৰিব লাগে b ৰ ভ্যালু কিমান দিয়া আছে 12 square 13 square is 169 p square 12 square is 144 and তেনেহলে p square কিমান হ'ব 169 এই প্লাস তে এফালে নিলো 144 minus 144 মানে p square equal to 169 minus 144 25 আকৌ স্কয়ার তে এফালে নিলে কি হয় আমাৰ রাইট হ্যান্ড সাইডে স্কয়ার রুট and 25 ৰ স্কয়ার রুট মানে বর্গমূল কিমান হ'ব 5 এতিয়া আমি তিনটা ভ্যালু পালো h equal 13 b equal 12 and p equal to 5 এতিয়া আমি ৰেচিঅ' খিনি উলিয়াম এতিয়া মই ইয়াতে লিখি লৈছো কি পালো h কিমান 13 b 12 p আমাৰ 5 অলৰেডি আমাক চেক থিটা দিয়া আছে চেক থিটাৰ ৰেচিপ্ৰকেল টু আমাৰ অপোজিট টু কি আছিল আমাৰ কোচেক থিটা তেনেহলে আমাৰ কোচেক থিটা কিমান হ'ব চেক থিটা উল্টা কৰি দিলে হল 13/12 টো উল্টা কৰিলে কি হয় আমাৰ 12/13 কোচেক নহয় সৰি cos থিটা চেকৰ অপোজিট আছিল আমাৰ cos থিটা কিমান পালে আমি 12/13 এতিয়া আকৌ আমি sin থিটা উলিয়াম sin থিটা আমাৰ কি আছিল p by h এটা p ৰ ভ্যালু আমি কিমান পাইছো 5 আৰু h ৰ ভ্যালু কিমান আছে 13 তেনেহলে sin থিটা কিমান পালো 5/13 sin ৰ ৰেচিপ্ৰকেল টু আমাৰ কি আছিল অপোজিট টু আমাৰ কি আছিল কোচেক থিটা ডাইৰেক্ট আমি কি কৰিম উল্টা কৰি দিম তেন্তে 5/13 ৰ ৰেচিপ্ৰকেল টু কি হয় আমাৰ প্ৰতিক্ৰমটো উল্টাটো 13/5 অলৰেডি আমি চাইটা পালো নেক্সট আৰু আমাৰ কি আছে tan থিটা আমাৰ কি আছিল p by b p ৰ ভ্যালু আমাৰ কিমান আছে 5 আৰু b ৰ ভ্যালু কিমান আছে আমাৰ 12 আৰু 10 ৰ আমাৰ ৰেচিপ্ৰকেলটো হৈছে বিপৰীতটো হৈছে আমাৰ cot তেনেহলে কিমান হ'ব cot থিটা 5/12 ৰ উল্টাটো কি হ'বগে আমাৰ 12/5 তেনেকৈ আমি ফাইন্ড আউট কৰিব লাগে এতিয়া তাৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত দেখাম আৰু চেনেলটো চাই কিবা উপকৃত হৈছে বুলি ভাবিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব